৮৬ সংখ্যক পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আয়োজন কৰা উপহাৰ কুপনৰ খেলখন ইতিমধ্যে পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ অন্তিম দিনত স্বচ্ছ আৰু নিকাভাৱে ইতিমধ্যে সমাপন কৰা হৈছে। প্ৰথমবাৰৰ বাবে আয়োজন কৰা উপহাৰ কুপন খেলৰ পুৰস্কাৰসমূহ বিভিন্ন প্ৰান্তৰ ভাগ্যৱান বিজেতাসকলে লাভ কৰিবলৈ সক্ষম হয়। আজি সৰ্থেবাৰী বনিয়াকুছিৰ সৰুক্ষেত্ৰী হাইস্কুলত আনুষ্ঠানিকভাৱে পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। পুৰস্কাৰ বিতৰণ কৰাৰ আগমুহূৰ্তত এখন সভাৰো আয়োজন কৰা হৈছিল। উক্ত সভাত খেল পৰিচালনা সমিতিৰ সভাপতি কুশল শৰ্মাৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়। উক্ত খেলখনৰ মুঠ 10টা পুৰস্কাৰ আছিল আৰু আজি প্ৰথম পুৰস্কাৰৰ পৰা 10ম পুৰস্কাৰ প্ৰতিজনক ভাগ্যৱান বিজেতাই লাভ কৰা গাড়ীসমূহ বিতৰণ কৰা হয়। পুৰস্কাৰসমূহ লাভ কৰে ক্ৰমে প্ৰথম বিজয়ী ৰিদীপ ডেকা, দ্বিতীয় বিজয়ী জাকিৰ আলী, তৃতীয় বিজয়ী সঞ্জীৱ শৰ্মা, পঞ্চম বিজয়ী তপন ডেকা, ষষ্ঠ বিজয়ী বিদ্যুৎ ডেকা, সপ্তম বিজয়ী ৰিণ্টুমণি ডেকা, অষ্টম বিজয়ী দীপাংকৰ শৰ্মা, নৱম বিজয়ী নৱকুমাৰ, দশম বিজয়ী লখিমপুৰ জিলাৰ যুগল শ্ৰীৰিং ফুকনে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে এইদৰে প্ৰতিবছৰে নিকাভাৱে পঞ্চগ্ৰাম ৰাস মহোৎসৱৰ উপহাৰ কুপনৰ খেলখন আয়োজন কৰি থাকিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে। আৰু এই পঞ্চগ্ৰাম ৰাস মহোৎসৱে ৮৬ সংখ্যক পঞ্চগ্ৰাম ৰাস মহোৎসৱ উপলক্ষে প্ৰথম বাৰ্ষিক উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছিল আৰু সেই খেলখন অনুষ্ঠিত হৈছিল ৩ ডিচেম্বৰ ২০২৩ ইংৰাজী তাৰিখত, অৰ্থাৎ ৰাসৰ অন্তিম দিনা। আৰু এই ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত কৰা পঞ্চগ্ৰাম ৰাস মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে অনুষ্ঠিত হৈ যোৱা খেলখনত আজি ১৭/১২/২০২৩ ইংৰাজী তাৰিখত সমূহ বিজয়ীৰ উপস্থিতিত আজি প্ৰাইজসমূহ উপহাৰসমূহ আনুষ্ঠানিকভাৱে সাধাৰণ সভা পাতি এনেভাৱে প্ৰদান কৰা হৈছে। আজি ইয়াত সমবেত হৈছে আমাৰ বিজয়ীসকল আৰু এই বিজয়ীসকলক আমি ৰাইজৰ উপস্থিতিত উপহাৰসমূহ প্ৰদান কৰোঁ। আমাৰ এই উপহাৰ কুপন খেলৰ সন্মানীয় সভাপতি শ্ৰীযুত কুশল চন্দ্ৰ শৰ্মা ডাঙৰীয়া, সম্পাদকদ্বয় অৰূপ দাস, ভাস্কৰ ডেকা, উপসভাপতিদ্বয় গোলক চন্দ্ৰ ডেকা আৰু উৎপল গোস্বামী ডাঙৰীয়াও আজি এই অনুষ্ঠানত উপস্থিত আছে আৰু লগতে নিৰ্মাণ সমিতিৰ সম্পাদক বিচিত্ৰ ডেকাও আছে। এতিয়া চমুকৈ ক'বলৈ গ'লে ৮৬ সংখ্যক পঞ্চগ্ৰাম ৰাস মহোৎসৱ উপলক্ষে প্ৰথম বাৰ্ষিক উপহাৰ কুপন খেল যে আমি অনুষ্ঠিত কৰিলোঁ আন্তৰিকতাৰে পঞ্চগ্ৰামবাসীৰ ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত নিকা আৰু স্বচ্ছতাৰে। এই কথা এই কাৰণেই কৈছোঁ যে আমি উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ পৰত আমাৰ যি এটা প্ৰাইজ আমাৰ মাৰিছিল, সেই প্ৰাইজটো আমাৰ সমিতিৰ হাততে আছিল, যিটো ৬ সংখ্যাৰে আৰম্ভ হৈছিল আৰু সেইটো আমি ৰাইজৰ উপস্থিতিতে পুনৰবাৰ সেই ৰিপিট কৰা হৈছে আৰু ৰিপিট কৰাৰ পিছত অন্যে পাইছে, অন্য বিজয় পাইছে। এতিয়া কথা হ'ল আমি আন্তৰিকতাৰে পঞ্চগ্ৰামবাসীৰ সহযোগত প্ৰথম বাৰ্ষিক উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰিলোঁ স্বচ্ছতাৰে, নিকাৰে, আৰু আহি থকা দিনত পঞ্চগ্ৰামবাসী ৰাইজে আমি আশা কৰোঁ নিশ্চিতভাৱেই এই খেল অনুষ্ঠিত কৰিব আৰু এই খেলৰ দ্বাৰা এই অঞ্চলত একতাৰ ভাৱ স্থাপন হ'ব। এই অঞ্চলৰ এইটো অঞ্চলৰ লগত অইন এটা এলেকাৰ মানুহৰ লগত এনেভাৱে মিলা প্ৰীতি গঢ়ি উঠিব। এয়া অকল খেলৰ বাবেই নহয়, এখন ৰাজ্য বা এখন ৰাষ্ট্ৰ গঠনত এই একতাৰ প্ৰয়োজন হ'ব, আমি এইভাৱেই অনুভৱ কৰোঁ। এইকাৰণেই যে এই আধ্যাত্মিক অনুষ্ঠান পঞ্চগ্ৰাম ৰাস উপহাৰ কুপনৰ পুৰস্কাৰ বিতৰণিৰ অনুষ্ঠান আছিল। যোৱা ৩ ডিচেম্বৰত আমাৰ খেলখন হৈ গৈছিল উলাহ মালাহৰ মাজতে, একেবাৰে ৰাসৰ অন্তিম দিনত। গতিকে আমি ৰাইজৰ পূৰ্ণ সমৰ্থন পাইছিলোঁ। এইবাৰ প্ৰথম বছৰৰ কাৰণে আমি প্ৰথমতে ভাবিছিলোঁ যে অসুবিধাত পৰিম নেকি, কিন্তু দেখিলোঁ যে গোটেইবিলাক বাধা বিঘিনি নেওচি আমি কৃতকাৰ্য হ'লোঁ আৰু সেই লৈ মই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনত যাতে আমি এনেকৈ আগবাঢ়ি যাব পাৰিম তাৰে আশাৰে মই আশা কৰিছোঁ। গোটেইখিনি পুৰস্কাৰ সৰ্বমুঠ 10টা আছিল। আমাৰ মাৰুতি ছুইফ্ট এখন আছিল, K10 এখন আছিল, বাকী বাজাজ আছিল, পালচাৰ এখন, গ্লেমাৰ এখন, স্প্লেণ্ডাৰ এখন আৰু এক্টিভা এখন আৰু এখন
প্লিজাৰ এখন, আৰু এনেকৈ চাউণ্ড ছিষ্টেম এটা আছিল, ই ৰিক্সা এখন আছিল, আৰু টিভি এটা আছিল। আমাৰ বাকীবিলাক পুৰস্কাৰ গোটেইবিলাক আহিছে বিজয়ী, কিন্তু এটা আমাৰ এতিয়ালৈকে অহা নাই, সেইটো হৈছে আমাৰ ই ৰিক্সাখন। গতিকে আমি তেওঁলোকে 7 দিন সময় ৰাখিছোঁ, গোটেই 7 দিন পিছতো পিছে নাহিলে আমি বিহিত ব্যৱস্থা ল'ম বুলি আজি প্ৰস্তাৱ লোৱা হৈছে। এইখিনি পুৰস্কাৰ একেবাৰে দূৰত বুলি ক'লে উত্তৰ লখিমপুৰত পাইছে যুগল কিশোৰ কৃষ্ণ ফুকন, যুগল শ্ৰী ফুকন। তেওঁ তাৰমানে আচলতে দুখনেই পালে, বৰপেটাত প্ৰাইজ পাইছিল। প্ৰাইজ পাই আহোঁতে বাটতে আমাৰ খেলখন দেখি তেওঁ টিকট কেইবাটাও কিনিলে। লগত তাৰমানে এজন লেটাৰ ডিলাৰ্ছ আছিল, প্ৰদীপ দাস। গতিকে তেওঁৰ ওপৰত ভাগ্যৱানে আচলতে, কাৰণ ইতিমধ্যে এখন পাইছে আৰু আমাৰখনো পালে, গতিকে তেওঁ নিশ্চয় ভাগ্যৱান। এইটো লটাৰী যে আচলতে ভাগ্যৰ খেল, ইয়াকে বুজায়। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।